নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আপোনাৰ চিন্তায়েই আপোনাৰ জীৱন গঢ়ি তোলে। এজন গ্ৰীক কবিয়ে কৈছিল, চিন্তা নামৰ বস্তুবোৰৰ এটা নিজস্ব অস্তিত্ব আছে। সুস্থ চিন্তাই আপোনাৰ জীৱনত ভাল প্ৰভাৱ পেলায় আৰু অসুস্থ চিন্তাই আপোনাৰ জীৱনত বেয়া প্ৰভাৱ পেলায়। অৰ্থাৎ জীৱনৰ শক্তিশালী আৰ্জিত নিজৰ চিন্তাটোৱেই প্ৰতিবিম্বিত হৈ আপোনাৰ জীৱনলৈ উভতি আহে। আন এজন ৰোমান কবিয়ে কৈছিল, মোৰ ভাগ্যৰ নিয়ন্ত্ৰক মই নিজেই, মোৰ মনৰ কেপ্তেইন মই নিজেই। এটা দৃঢ় বলিষ্ঠ আশাবাদী সত্তাৰ পৰা উজ্জ্বল চিন্তা তৰংগ প্ৰেৰণ কৰক, তেনেহ'লে দেখিবলৈ পাব পৃথিৱীয়েও আপোনাক আৰু অধিক আলোকোজ্জ্বল চিন্তা ঘূৰাই দি আপোনাক সহায় কৰিব। আজিলৈ ধন্যবাদ। আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক, এটা কমেণ্ট, এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।